চাই লওক মোৰ পিছফালে কি দেখিছেনে আদায় কৰি আহোঁ আহি পেলাই খুৱাই থৈ যাম ইয়াত যিসকল আহে নিশ্চয় কিবা হাতত লৈ আহিব লাগে নিশ্চয় খাবৰ কাৰণে যিসকল জীৱ আছে ইয়াত বান্দৰ এটা আমি যিহেতু নিজে কিনি কৰি খাব পাৰোঁ হয় বান্দৰ বোলা বস্তুটো চেম মানুহ আকৃতি হিচাপে গণ্য কৰিব লাগে হনুমান ভক্ত বান্দৰ হয় সেই হিচাপে মানুহ আহিলে খালী হাতে আহিব নালাগে নিশ্চয় কিবা না কিবা এটা হাতত লৈ আহিলে তেওঁলোকে প্ৰতিকূল হিচাপে ভাল পায় আৰু এয়া হ'ল হাতীমুৱা যি পাহাৰ ইয়াতে মন্দিৰ ভাগ আছে আৰু এই মন্দিৰলৈ যেতিয়া হয় ইয়াত যিসকলে এনেধৰণৰ মন্দিৰৰ দৰ্শনত আহে এয়া হ'ল হনুমান ভক্তৰ বান্দৰ আমি বান্দৰ কওঁ কিন্তু হনুমান ভক্ত ইয়াত জুবিন দাৰ প্ৰতিমূৰ্তি আছে প্ৰতিমূৰ্তি দেখাম এয়া হ'ল হাতীমুৱা পূৰ্ণতান্ত্ৰিক স্থান চাই লওক এই স্থান পাইছোঁ আহি এই অকল ভক্তৰ কাৰণে কিছু খাদ্য লৈ আহিছোঁ দিয়া মই ইয়াত লৈ যাম পেটত সোমোৱাই লওঁ পোৱা নাই এইকেইটাক দি দিয়ক পোৱা নাই এইকেইটাক দিয়ক আনিছোৱে কি হওঁ তুমি নাপালে হ'ব সেইকেইটা দিয়া এইফালে দিয়া দিয়া হ'ব এইপিনে দিয়ক কোন আছে কোন আছে কোন আছে এই পোৱালিকেইটা থাকিল সকলো আহে নাই আৰু পোৱালিকেইটা থাকিলেই তিনি কেজি খাই যি হাতীমুৱা মন্দিৰ ভাগ এই ওপৰত আছে ওপৰত বৰ্তমান ইয়াত চৌহদত সোমাইছোঁ যদিও হনুমান ভক্ত বান্দৰ ইয়াত যিসকল ইয়াত দৰ্শনত আহে দৰ্শনত কিবা এটা নহয় কিবা এটা লৈ আহিব খোৱাৰ কাৰণে কিমান পানী আছে দেখিছেনে বহুত আছে বহুত আছে ভণ্টিহঁত ৰূপহীৰ পৰা আহিছে আগতে আহিছনে নাই নাই অহা ইয়াত কি দেখিছা কোৱাচোন ইয়াত ভাবি ইয়াত মানে কি মনত কেনেকুৱা আহিছে কোৱাচোন ফিলিংটো কেনেকুৱা আহিছে ইয়াত আহিলে যোনে নহওক ইয়াত যদি আহে কিবা এটা লৈ আহিব লাগে হয়নে নহয় কালি 10 কেজি বুট খুৱাই গৈছোঁ আৰু কমচে কম 2 ট্ৰে কল আনিছোঁ আৰু 1 ট্ৰে আপেল লৈ আহিছিলোঁ যোৱাকালি ঈদৰ নামাজ পঢ়ি প্ৰত্যেক ঈদৰ দিনা নামাজ মন্দিৰৰ আশে পাশে থাকে খাম বুলি কিবা পাম বুলি আশাত থাকে হয় নহয় সবকে আমি অনুগ্ৰহ কৰোঁ যে আহিলে কিবা এটা লৈ আহক ঠিক আছে
আৰু ইয়াত নতুনকৈ কি পেঞ্চন স্কুলকে আনিছোঁ আমি এতিয়া খাব দিলে এতিয়া চিনি পাই গ'ল আৰু ৰাম ভক্ত জুবিন গাৰ্গ পথ ব্ৰহ্মপুত্ৰ কাষত এয়া চাইডে হাতীমূৰা পুৰাতান্ত্ৰিক স্থান হাতীমূৰা পুৰাতান্ত্ৰিক স্থান হাতীমূৰা ব্ৰহ্মপুত্ৰ কাষত এখন ৰিজৰ্ট আছে কাঞ্চন নাম হাতীমূৰা যি পুৰাতান্ত্ৰিক স্থান ইয়াৰ কাষতে বিশাল ব্ৰহ্মপুত্ৰ কালি বৰষুণ জেগাত অলপ হ'লেও জলস্তৰ বাঢ়িছে এয়া হ'ল ব্ৰহ্মপুত্ৰ এয়া হাতীমূৰা পুৰাতান্ত্ৰিক থান তাৰ কাষতে এখন ৰিজৰ্ট নাম কাঞ্চন ব্ৰহ্মপুত্ৰ কাষতে সঁচাই অতি ধুনীয়া মানুহ এই থানলৈ যিসকল আহে দৰ্শনত বা আহে তেওঁলোকে থানৰ যি মাহ প্ৰসাদ বা শৰাই আগবঢ়ায় তাৰ বাবে এক্সট্ৰাকৈ খোৱা বস্তু লৈ আহিব বান্দৰ বহুত আছে বগৰী পুলি লৈছোঁ বাই কলিয়াবৰ হাতীমূৰা যি মাথাউৰি ব্ৰহ্মপুত্ৰ কাষতে লাগি থকা তাৰ লগতে কলং আছে ইয়াৰ কাষত আছোঁ আপোনালোকে ইয়াৰ যিটো সৌন্দৰ্যতা চাওকচোন ইয়াৰ পৰিৱেশটো মই সেই স্থানতে আছোঁ এই যে ওখ যে পাহাৰটো দেখিছে হাতীমূৰা পুৰাতান্ত্ৰিক স্থান এইভাগ মন্দিৰ আৰু এয়া যে কলা কলা যে হৈ আছে দেখিছে এয়া হ'ল জিৰ' বেগ ব্ৰহ্মপুত্ৰ যি গৰাখহনীয়া প্ৰতিৰোধৰ কাৰণে ব্যৱহাৰ কৰা এয়া জিৰ' বেগ গেট ভাগিছিলে গেটৰ সন্মুখত আছোঁ চুইচ গেট আছে যে এই যে বগা বগা যে হৈ আছে যে এয়া যাতে মাটিটো যাতে খহি নাহে তেনেধৰণে এটা প্ৰটেকশ্যনৰ কাৰণে দি থৈ দিছে আৰু এই ড্ৰেইনটো যে আছে এই ৰাস্তাৰ তলেৰে কলঙৰ যি ব্ৰহ্মপুত্ৰৰ মূৰ আছে সেয়া হ'ল ব্ৰহ্মপুত্ৰ এয়া হ'ল চুইচ গেট এখন গেট চালোঁ এইটো বৃহৎ ডাঙৰ এটা সৰু মিনি হ্ৰদ ইয়াত যেতিয়া পানীয়ে খুন্দা মাৰিব তেতিয়া তলত পুল আছে বা তলৰ কানেকশ্যনত কলং আছে চুইচ গেট খুলি দিলে তেতিয়া ধীৰে ধীৰে কলঙত গুচি যাব এতিয়া বৰ্তমান যি ছিষ্টেম আছে গোটেই কলংখনে ধুনীয়াকৈ খান্দি থৈছে এয়া হ'ল চুইচ গেট এখন হ'ল কলং ইয়াৰ তলেদি তাৰ ড্ৰেইনৰ ব্যৱস্থা আছে প্ৰয়োজন হ'লে ব্ৰহ্মপুত্ৰ যেতিয়া পানী ফিগা মাৰিব এই সৰু মিনি হ্ৰদত পানী জমা হ'ব তাৰ পৰা লগালগ গেট খুলি দিব তাৰ পৰা কলঙত গুচি যাব